গোটেইখিনি কথা গমেই পাইছে মই মাতৃ হওঁ এই ল'ৰাটো গাড়ী এক্সিডেণ্ট দি চকুৰ দৃষ্টিশক্তি হৰাইছে আৰু হাতাখন কঁপে এতিয়া মই বাহিৰত নিব পৰা নাই আগতে বহুত ট্ৰিটমেণ্ট কৰিছোঁ নেপাল পৰ্যন্ত নিছোঁ গুৱাহাটীতো ট্ৰিটমেণ্ট কৰিছোঁ বহুত এতিয়া মই ল'ৰাটোক ঘৰত ৰাখিবই নোৱাৰোঁ সিৰো ঘূৰিব ফুৰিবৰ ইচ্ছা যায় মই এতিয়া কি কৰোঁ মোৰ উপায় নাই মই দিন ৰাতি চকুৰ পানী মোচাওঁতে যায় মই অনুৰোধ কৰিলোঁ মহোদয়ক যেন বাবুক বাহিৰত নি এইখিনি চকুৰ দৃষ্টিশক্তিখিনি ঘূৰাই আনে তাৰে কাৰণে মই অনুৰোধ কৰিলোঁ এয়া এগৰাকী মাতৃৰ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ অশ্ৰুসিক্ত নয়নেৰে হাতজোৰ কৰি মুখ্যমন্ত্ৰীলৈ অনুৰোধ এগৰাকী মাতৃৰ দৃষ্টিশক্তিহীন পুত্ৰৰ দৃষ্টিশক্তি ঘূৰাই আনিবলৈ কাতৰ অনুৰোধ জনাইছে মাতৃয়ে 23 বছৰীয়া এটা সফল ডেকা নাম দীপ্লু ৰঞ্জন তালুকদাৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱাৰ চকেমাৰী গাঁও আপুনি মই দেখা ৰঙীন পৃথিৱীখন নেদেখে দীপৰঞ্জনে সন্মুখত কেৱল এন্ধাৰ দীপৰঞ্জন দৃষ্টিশক্তিহীন দুইটা চকুৱেই নেদেখে দীপৰঞ্জনে তাৰ বাহিৰে শৰীৰৰ কতোৱেই একো খুঁত নাই দীপৰ এটা ধুনীয়া সুশ্ৰী চেহেৰাৰ গৰাকী দীপৰঞ্জন জন্মান্ধ নহয় এটা দুৰ্ঘটনাই দীপৰ জীৱনলৈ নমাই আনিছিল কাল অমানিশা সেয়া আছিল 2012 চনৰ এটা অভিশপ্ত দিন দীপৰঞ্জন তেতিয়া 11 বছৰীয়া কিশোৰ পখিলা খেলি ফুৰাৰ বয়স আছিল তেতিয়া ষষ্ঠম শ্ৰেণীত পঢ়ি থকা দীপৰো আছিল সপোন পঢ়ি শুনি ডাঙৰ মানুহ হ'ব কিন্তু এটা ভয়ংকৰ পথ দুৰ্ঘটনাই চুৰমাৰ কৰি দিছিল দীপৰঞ্জনৰ সপোনবোৰ ঘৰৰ পৰা এখন টেম্পো গাড়ীৰে মুকালমুৱালৈ গৈ থাকোঁতেই এটা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছিল দীপৰঞ্জন সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দীপৰঞ্জনক 18টাকৈ দিন আইচিইউত কটাইছিল দীপে সুস্থ হৈ উঠিছিল দীপ কিন্তু সি হেৰুৱাই পেলাইছিল দৃষ্টিশক্তি ঘৰখনলৈ নামি আহিছিল এজাক ধুমুহা কৃষক পিতৃয়ে পোহনীয়া গৰু ছাগলী পথাৰৰ মাটি সকলো শেষ কৰিলে পুত্ৰৰ দৃষ্টিশক্তি ঘূৰাই আনিবলৈ কিন্তু নাপালে কোন সঁহাৰি কিন্তু নাই দৃষ্টিশক্তি ঘূৰি নাহিল দীপৰঞ্জনৰ 2 বছৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ পিতৃও এতিয়া শয্যাশায়ী একমাত্ৰ ধনৰ অভাৱতে উপযুক্ত চিকিৎসাৰ বাবে বঞ্চিত হৈ আজিও পৃথিৱীৰ পোহৰ দেখিবলৈ পোৱা নাই দীপৰঞ্জনে দীপৰ মনত এটাই আশা উপযুক্ত চিকিৎসা পালে হয়তো চকু দুটা পুনৰ ঘূৰাই পাব পৃথিৱীৰ পোহৰ চাবলৈ মনত হেঁপাহ পুহি ৰখা দীপে সেয়ে এতিয়া বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অলপমান সহায় স্কুলত পঢ়িও আছিলোঁ কিন্তু মই 11 বছৰ বয়সত এদিন গাড়ীত উঠিছিলোঁ উঠোঁতে পিছমুৱাকৈ পৰিলোঁ পকা ৰাস্তাত পৰি তেতিয়াৰ পৰা মই দৃষ্টিশক্তি হেৰুৱাইছোঁ আৰু দৃষ্টিশক্তি হেৰুৱাৰ পিছত মোৰ দেউতাই সাধাৰণ এজন কৃষক যদিও মোক GMCত মেডিকেল ভৰ্তি কৰে তাত আইচিইউত 18 দিন আছিলোঁ আৰু চিভিলত 12 দিন আছিলোঁ কিন্তু এইবোৰ সকলোবোৰ ঠিক হ'ল কিন্তু মোৰ দৃষ্টিশক্তি তেতিয়াৰ পৰা নাই আৰু এই হাতখনো কপি আকৌ ল'ব নোৱাৰোঁ আৰু এতিয়া আকৌ ট্ৰিটমেণ্টো কৰিব পৰা নাই সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যেন তেখেতে মোক উন্নত চিকিৎসা কৰি বাহিৰলৈ নি হ'লেও যেন মোক আকৌ পুনৰ সুস্থ কৰি দিয়ে এয়া মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আপুনিও সহায়ৰ হাত আগবঢ়াব পাৰে দীপৰঞ্জনলৈ দীপৰ প্ৰতি যদি আপোনাৰো জাগে অকণমান সহানুভূতি তেন্তে আগবঢ়াওক সাধ্য অনুসাৰে আৰ্থিক সহায় দীপক আৰ্থিক সহায় আগবঢ়াবৰ বাবে বেংক অফ ইণ্ডিয়াৰ নলবাৰীৰ লোহাৰকাঠা শাখাত থকা একাউণ্ট নম্বৰ 50031051051
0001261 আৰু IFSC কোড BKID 0005003 নতুবা ফোন যোগে 9394857077 নম্বৰটো যোগাযোগ কৰিব পাৰে আপুনি। আহকচোন আপোনাৰ মোৰ অকণমান সঁহাৰিয়ে যদি দীপক আকৌ ৰঙীন পৃথিৱীখন চোৱাৰ সুযোগ দিয়ে ভাল নালাগিব জানো। গতিকে পাৰ্য মানে আপুনি সহায় কৰক। গোটেইখিনি কথা গমেই পাইছে। মই মাতৃ হওঁ। এই ল'ৰাটো গাড়ী এক্সিডেণ্ট দি চকুৰ দৃষ্টিশক্তি হৰাইছে আৰু হাতাখন কঁপে। এতিয়া মই বাহিৰত নিব পৰা নাই। আগতে বহুত ট্ৰিটমেণ্ট কৰিছোঁ, নেপাল পৰ্যন্ত নিছোঁ, গুৱাহাটীতো ট্ৰিটমেণ্ট কৰিছোঁ বহুত। এতিয়া মই ল'ৰাটোক ঘৰত ৰাখিবই নোৱাৰোঁ। সিৰো ঘূৰিব ফুৰিবৰ ইচ্ছা যায়। মই এতিয়া কি কৰোঁ? মোৰ উপায় নাই। মই দিন ৰাতি চকুৰ পানী মোচাওঁতে যায়। মই অনুৰোধ কৰিলোঁ মহোদয়ক যেন বাবুক বাহিৰত নি এইখিনি চকুৰ দৃষ্টিশক্তিখিনি ঘূৰাই আনে। তাৰে কাৰণে মই অনুৰোধ কৰিলোঁ।